অসমৰ বান সমস্যাক পূৰ্বৰ চৰকাৰসমূহে অৱহেলা কৰি আহিছিল। 2014 চনৰ পৰা চৰকাৰে বান ব্যৱস্থাপনাৰ ক্ষেত্ৰত সবল পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই ব্যৱস্থা যদি আৰু 10-15 বছৰৰ আগতেই গ্ৰহণ কৰা হ'লহেঁতেন আজি অসম বানমুক্ত হৈ থাকিলহেঁতেন। কিন্তু 2014 চনৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বান ব্যৱস্থাপনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ পদক্ষেপ গ্ৰহণৰ বিষয়ে উল্লেখ কৰে। 2016 চনত এই ইতিবাচক পৰিৱৰ্তনৰ জোৱাৰ অসমলৈ আহিল। ৰাজ্যৰ বিজেপি চৰকাৰখনে তেতিয়াৰে পৰা ৰাজ্যখনৰ বিভিন্ন স্থানত বান প্ৰতিৰোধৰ বাবে ব্যৱস্থা ল'বলৈ আৰম্ভ কৰে। দৰং ওদালগুৰি অঞ্চলত বান এক বৃহৎ সমস্যাৰূপে দেখা দি আহিছে। অৱশ্যে সময়ৰ পৰিৱৰ্তন হ'ল। বৰ্তমানৰ সাংসদ দিলীপ শইকীয়াৰ বলিষ্ঠ কণ্ঠ আৰু কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সম্পূৰ্ণ বান প্ৰভাৱিত এলেকাসমূহত মথাউৰি নিৰ্মাণ, জিঅ' বেগিং আদিৰ কাম আৰম্ভ হৈছে। আমাৰ দৰঙৰ কেৱল সাততোলা নদীৰ পাৰতেই প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে। তেনে এক উদাহৰণ হৈছে জালিমুখ নদী বান্ধ। ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ জালিমুখ বান্ধত বাঢ়নি পানীয়ে খহনীয়াৰ সৃষ্টি কৰি ওদালগুৰি আৰু দৰং জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছিল। অঞ্চলবাসীক নিৰাপত্তা দিয়াৰ হেতু জলসম্পদ বিভাগে 16.95 কোটি টকা ব্যয় সাপেক্ষে বান্ধৰ পুনৰ নিৰ্মাণৰ কাম হাতত লয়। ওদালগুৰি বিধানসভা সমষ্টিৰ ভাৰত-ভূটান সীমান্তৰ জালিমুখৰ 1994 চনত নিৰ্মিত বান্ধটোৰ পুনৰ নিৰ্মাণ আৰু উন্নীতকৰণ জৰুৰী আছিল। জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু সাংসদ দিলীপ শইকীয়াই ব্যক্তিগতভাৱে এই বান্ধটোৰ নিৰ্মাণৰ কাম পৰ্যবেক্ষণ কৰিছিল, যাতে কোনো খুঁত ৰৈ নাযায়। এই বান্ধটোৰ উন্নীতকৰণ তথা শক্তিশালীকৰণৰ হেতু অঞ্চলটো বানৰ পৰা ৰক্ষা পৰিব। সেয়েতো ৰাইজৰ আশীষ বিজেপি চৰকাৰখনৰ প্ৰতি আছে, কাৰণ এই চৰকাৰখনে ৰাইজৰ দুখ নিৰ্মূল কৰাৰ সংকল্পক কাৰ্যকৰী কৰিছে। সেয়ে দৰং ওদালগুৰিবাসীয়ে কৈছে, এইবাৰো মোদী চৰকাৰ, এইবাৰো দিলীপ শইকীয়া। অনিৰুদ্ধ প্ৰগতি, বিকশিত দৰং ওদালগুৰি।